ভূত নে ভ্ৰম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত অদৃশ্য শক্তিৰ সন্ত্ৰাস অদৃশ্য শক্তিৰ সন্ত্ৰাসত দিন অতিবাহিত কৰিব পৰা নাই ঘৰখনৰ ব্যক্তিসকলে নিশা হলেই ঘৰৰ টিনপাতত বাজি উঠে শিলৰ শব্দ জ্বলি উঠে নিজে নিজে বাসগৃহৰ আচবাব কাপোৰ কানি একবিংশ শতিকাৰ বিজ্ঞানৰ এই যুগত আমি দেখুৱাবলৈ লৈছো অদৃশ্য শক্তিৰ কাহিনী অদৃশ্য শক্তিয়ে সন্ত্ৰাস সৃষ্টি কৰি থকাৰ বাবে ঘৰখনলৈ নামি আহিছে অশান্তিৰ পৰিৱেশ চকুৰ সন্মুখতেই জ্বলি উঠে ঘৰৰ আচবাব নিজে নিজে জ্বলি উঠা ঘৰৰ আচবাব দেখি আচৰিত হৈ পৰিছে গাঁওখনৰ ব্যক্তিসকল যোৰহাট গড়মূৰ পুৰণা কৈবৰ্ত গাঁৱৰ টংকেশ্বৰ দাস নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা প্ৰায় 6 মাহ ধৰি ব্যক্তিজনৰ বাসগৃহত অদৃশ্য শক্তিয়ে আমনি কৰি আহিছে যদিও শেহতীয়াকৈ এটা সপ্তাহ ধৰি দিনে নিশাই আমনি কৰি আছে অদৃশ্য শক্তিয়ে চকুৰ সন্মুখতে নিজে নিজে জ্বলি উঠে ঘৰৰ সা সামগ্ৰী নিশা হলেই ঘৰৰ বেৰটিনলৈ শিলগুটি নিক্ষেপ কৰাৰ শব্দ অলৌকিক শক্তিৰ ভয়ত এতিয়া অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে পৰিয়ালটোৱে ঘৰৰ ভিতৰত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে পৰিয়ালৰ লোকসকল ঘৰৰ বাহিৰৰ এখন চালিত আশ্ৰয় ল'ব লগা হৈছে পৰিয়ালটোৰ কাষত এতিয়া দিনে নিশাই সংগ দিছে গাঁওবাসীয়ে পৰিয়ালটোৱে বৰ্তমান বেজৰ কাষ চাপিছে যদিও বৰ্তমানেও মুক্ত হ'ব পৰা নাই অদৃশ্য শক্তিৰ কবলৰ পৰা বিজ্ঞানৰ যুগতো অশৰীৰী আত্মা বা অলৌকিক শক্তিক বিশ্বাস নকৰিলেও এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ বাবে স্থানীয় ৰাইজে এয়া কোনোবা অদৃশ্য শক্তিৰ কাম বুলি ধাৰণা কৰিছে এয়া ভূত নে মনৰ ভ্ৰম নে কোনোবা তৃতীয় পক্ষই এই ঘটনা সংঘটিত কৰিছে তদন্তৰ পিছতে প্ৰকৃত তথ্য পোহৰলৈ আহিব ঘটনাটো আজি ছমাহ মানেই হ'ল ছমাহৰ আগতে আপোনাৰ দলিয়াইছে কাঠৰ মাৰিছে আপোনাৰ মদৰ বটলো মাৰি দিয়ে গিলাচো মাৰি দিয়ে ভিতৰতে ঘৰৰ ভিতৰতো মাৰি দিয়ে ঘৰৰ বাহিৰত মাৰি দিয়ে ছমাহ দিনটো বহুত অশান্তি তাৰপিছত এমাহমান নাইকিয়া হৈ গ'ল আমাৰ দেউতা অপাৰেশ্যন এটা আছিলে অপাৰেশ্যনত মেডিকেলত থাকিলোঁ এমাহ মানে আমাৰ ভয়ংকৰ অপাৰেশ্যন আৰু তাৰপিছত আহিলে অহাৰ পিছৰ পৰা দুদিনমানৰ পিছৰ পৰা আৰু আকৌ ষ্টাৰ্ট কৰিলে পাথৰ মাৰিবলৈ বটল মাৰিবলৈ তাৰপিছত মাজে সময়ে আপোনাৰ পানী ঢালিলে আজি আপোনাৰ 8 দিনৰ আগত পানী ঢালিলে শুই থাকে পানী ঢালিলে ইটো ৰুমত শুই পানী ঢালিলে কাপোৰ কানি মানে ঠাণ্ডা দিনত শুবলৈ কেনেকুৱা এটা অসুবিধা হয় এতিয়াতো গৰু গোহালিতে শুবলগীয়া হৈছে এনেকুৱা এটা পৰিস্থিতি পৰি গৈছে মানে তাৰপিছত এতিয়া সেই পানী ঢলাটো এদিন ঢালি তাৰ পিছদিনাখনৰ পৰা আকৌ আহি গ'ল জুই মানুহ ভিতৰৰ পৰা মানে হিলিব নোৱাৰে এটা ৰুমৰ পৰা যদি অকণ এটা মানুহ চাই দিয়েহে লগালগ লাগিয়ে যায় তেনেকুৱা পৰিস্থিতি হৈছে মানে এতিয়া কাপোৰ কানিটো ক'বই নোৱাৰে কাপোৰ কানি বহুত বৰবাদ হৈ গ'ল বহুত লোকচান হ'ল লাষ্ট নিশাটো আপোনাৰ মানুহ থাকিব নোৱাৰিলোঁ ৰাতিপুৱালৈকে ৰাতিপুৱা 5টা বজালৈকে জ্বলাইছে কমপ্লিট 5টা বাজিছে এতিয়া আজি ৰাতিপুৱা 5টালৈকে জ্বলি আছে 5টা বজাত জ্বলিলে আকৌ মই আমগুৰিত কাম এটা আছিলে গ'লোঁ গৈ পেলাই এতিয়া আকৌ আহি দেখিছোঁ আকৌ তুলি এখন জ্বলাই দিলে মানে কাপোৰ বোলে নাই ল'ৰাটো ঘৰৰ বেগো জ্বলালে শুই আছিলে তুলিখনততো মানুহ ভাইটি শুই উঠি গৈছিলেহে তাৰপিছতে লগাই দিলে তাৰপিছত মোক ফোন কৰি আছিলে কিন্তু এতিয়া কি ধৰিব পৰা নাই বস্তুটো এতিয়া মানুহে কৰিছেনে না বেলেগেই কৰিছে এতিয়া মানুহটো মোৰ হিচাপতো মানুহ হ'ব নালাগে এইটো বস্তুটো কাৰণ মই নিজে না সন্দেহটো তেনেকৈ কৰিব পৰা নাই এতিয়ালৈকে কাৰণ কেলৈ মই নিজে মানে আছোঁ এতিয়া মই নিজে বিশ্বাস কৰিছোঁ বস্তুটো লোকক এইটো কৰিব নাই মই নিজৰ ৰুমত সোমাই থাকোঁ মোৰ নিজৰ পিছফালে মাৰি দিয়ে বটল কাৰণ ৰুমটো মানুহত এটা অকলে মানুহ সোমাই থাকিলে মইতো নিজে গিলাচটো পিছফালে মাৰিব নোৱাৰিম মই নিজেও কেতিয়াবা ভিডিঅ' কৰি থৈ দিওঁ বটল খাই কৰি থৈ দিওঁ চাওঁ বস্তুটো কি হয় তাৰপিছত ওলাই আহি অকণমান দূৰ নাপায় মাৰিয়ে দিয়ে ঠাংকৈ গৈ লগালগ দৌৰি চাওঁগৈ মোবাইলটো উলিয়াই চাওঁ নাই বটল এটা নাই এনেকুৱা হৈছে এতিয়া আগত আছিলে মোৰ কাষৰ ঘৰতে দলিয়াই আছিলে তাতো দলিয়াই আছিলে দুটা বাউণ্ডেৰী এটাই আছিলে আমাৰ তেতিয়া তাতো দলিয়াই আছিলে তাৰপিছৰ পৰা আমাৰ ইয়াতো বহুত বেছি হৈ গ'ল মানে এতিয়াতো আৰু বেছি হ'ল ল'ৰা কিতাপ বেগ স্কুল বেগ তাৰ কাপোৰ কানি বহুত জ্বলাই দিলে মানে কালিটোতো মানুহ বহিয়ে আছে ইয়াত গোটেই ৰাউণ্ডত বহি আছে ইয়াতে লগাই দিলে এনেকুৱা কণ্ডিশ্যন কৰি আছে
ব্যৱস্থাটো এতিয়া তেনেকৈ মানুহ বিচাৰি আছোঁ, দুই এজন আহে, আহিলে মানে কি হয় আজিকালি আৰু পইচাহে আৰু বেছ মানে পইচা এনেকুৱা কণ্ডিশ্যন হ'ব। এনেকুৱা হৈ গ'ল। আৰক্ষীটো আহিছে বাৰু, আৰক্ষী আহিছে, আৰক্ষী তাৰ ওপৰত ক'বলৈ একোৱেই নাই, আৰক্ষী ক'বলগীয়া একো নাই নহয়, আহিছে চাইছে, তুমি পালে খবৰ দিম বুলিহে কৈছে আৰু। এতিয়াতো আমাৰ মানে এনেকুৱা এটা কণ্ডিশ্যন হৈ গ'ল, না খাব পাৰিছোঁ না শুব পাৰিছোঁ। পইচা পাতি পালেতো গ'লেই চব, বহুত পইচা পাতি পালেতো চব খালী হৈ গ'ল, একোৱেই নাই। তেনেকুৱা পৰিস্থিতি হৈ গৈছিল এতিয়া আৰু। এতিয়া মানে সহায় বিচাৰিব লাষ্টত গৈ পেলাই, সহায় বিচাৰিব লাগিব মানে এনেকুৱা অৱস্থা হৈ গৈছে। এই জেগাডোখৰ নামটো কি? পুৰণা গড়মূৰ কৈৱৰ্ত গাঁও। আপোনাৰ নামটো? জগত দাস। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।